নিজৰ মাটি টুকুৰাত যেতিয়া অকণমান চাহ খেতি কৰিছোঁ, ক্ষুদ্ৰ চাহ বাগিচা কৰি নিজৰ হাতেৰে যেতিয়া পাত তুলিছোঁ, পাত তুলিবৰ কাৰণে খৰচ হৈ গৈছে 12 টকা বা 15 টকা। কিন্তু যেতিয়া এই ফেক্টৰীৰ ওচৰলৈ, কোম্পানীৰ ওচৰলৈ চাহপাতটো লৈ গৈছোঁ, সিহঁতি আমাক কেৱল 8 টকা 1 কেজি পাতত দিব খোজে, কেৱল 8 টকা। অসমত কোনো এজন নেতা ওলোৱা নাই যিজন নেতাই ক'ব পাৰে যে উজনি অসমৰ প্ৰত্যেকজন চাহ খেতিয়কৰ চাহপাত, কেঁচা চাহপাত, সেই চাহ ফেক্টৰীবিলাকে অতি কমেও 1 কেজি 30 টকা দি ল'ব লাগিব। আৰু তাতকৈ যদি কমকৈ দামত যদি কোনোবাই চাহপাত কিনে, তেতিয়াহ'লে সেই ফেক্টৰীত মিনিমাম 30 টকা, অতি কমেও 30 টকা। আটাইতকৈ বেয়া দিনতো 30 টকা, আটাইতকৈ বেয়া দিনতো 30 টকা দি কিনিব লাগিব। তাতকৈ ওপৰত 30 টকা, 40 টকা, 50 টকা, 60 টকা দি কিনিব লাগিব। কিন্তু তাতকৈ যদি 30 টকাতকৈ যদি কোনোবাই কম দাম দিব খোজে, সেই ফেক্টৰীৰ মালিকক মই গ্ৰেপ্তাৰ কৰিম বুলি ক'ব পৰা কোনো এজন লিডাৰ এতিয়ালৈকে ওলোৱা নাই। আমাক লাগেনে নাই ৰাইজ? আমাক চাহপাতৰ